আজি শনিবাৰ 2025 চনৰ 29 মাৰ্চ। আজি বিশ্ব পিয়ানো দিৱস। 88টা ক'লা বগা কীৰে সমৃদ্ধ বাদ্যযন্ত্ৰ পিয়ানোৰ সাংগীতিক প্ৰভাৱক সন্মান জনাই বছৰৰ অষ্টাদশ দিন 29 মাৰ্চ বিশ্ব পিয়ানো দিৱস হিচাপে উদযাপন কৰা হয়। জাৰ্মান সংগীতজ্ঞ নিলছ ফ্ৰাহামে প্ৰৱৰ্তন কৰা এই দিৱসত সুৰকাৰসকলৰ লগতে পিয়ানো নিৰ্মাতা আৰু টিউনাৰসকলৰ অৱদানক উৎসাহিত কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। উৎপল দত্তৰ জন্মদিন। 1929 চনৰ 29 মাৰ্চত ব্ৰিটিছ ভাৰতৰ বংগ প্ৰেচিডেন্সিত জন্ম হৈছিল প্ৰসিদ্ধ লিটল থিয়েটাৰ গ্ৰুপৰ প্ৰতিষ্ঠাতা, সংগীত নাটক একাডেমীৰ ফেলোশ্বিপেৰে সন্মানিত মঞ্চ আৰু চলচ্চিত্ৰৰ প্ৰভাৱশালী অভিনেতা, পৰিচালক, চিত্ৰনাট্যকাৰজনৰ। বিথোভেনৰ প্ৰথম ৰাজহুৱা কনচাৰ্ট। 1795 চনৰ 29 মাৰ্চত ভিয়েনাৰ বাৰ্গ থিয়েটাৰত বিশ্বপ্ৰসিদ্ধ পিয়ানোবাদক জাৰ্মান সংগীতজ্ঞ লুডভিগ ভান বিথোভেনে প্ৰথমটো ৰাজহুৱা কনচাৰ্ট পৰিৱেশন কৰিছিল। এই কনচাৰ্টে তেওঁক পিয়ানোবাদক আৰু সংগীতজ্ঞ হিচাপে প্ৰতিষ্ঠাৰ বাট মুকলি কৰে। লণ্ডনৰ ৰয়েল এলবাৰ্ট হল মুকলি। 1871 চনৰ 29 মাৰ্চত ৰাণী ভিক্টৰিয়াই লণ্ডনৰ বিখ্যাত ৰয়েল এলবাৰ্ট হল আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। প্ৰয়াত স্বামী প্ৰিন্স এলবাৰ্টৰ নামত উৎসৰ্গিত ভৱনটোৰ উদ্বোধনী অনুষ্ঠানত আৱেগিক হৈ পৰা ৰাণী ভিক্টৰিয়াৰ হৈ পুত্ৰ ৱেলছৰ ৰাজকুমাৰে আদৰণি ভাষণ প্ৰদান কৰিছিল। নায়েগ্ৰা জলপ্ৰপাতৰ প্ৰবাহ বন্ধ। 1848 চনৰ 29 মাৰ্চত দক্ষিণ পশ্চিম দিশৰ প্ৰচণ্ড বতাহে ইৰি হ্ৰদৰ পৰা ঠেলি পঠোৱা বৰফে নায়েগ্ৰা নদীৰ উৎসস্থল আবদ্ধ কৰি পেলোৱাৰ ফলত ইতিহাসত প্ৰথমবাৰৰ বাবে বন্ধ হৈ পৰিছিল নায়েগ্ৰা জলপ্ৰপাতৰ জলপ্ৰবাহ। 30 ঘণ্টাৰ বাবে নিস্তব্ধ হৈ পৰিছিল নায়েগ্ৰাৰ গৰ্জন। ইউৰোপৰ দীৰ্ঘতম দলং মুকলি। 1998 চনৰ 29 মাৰ্চত লিছবনত 12.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাস্কো দা গামা দলং আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। টেগাছ নদীৰ উত্তৰ আৰু দক্ষিণ পাৰক সংযোগ কৰা দলংখন সেই সময়ত ইউৰোপৰ দীৰ্ঘতম দলং হিচাপে পৰিগণিত হৈছিল। মাৰ্কিন ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত প্ৰথম টেলিফোন। 1929 চনৰ 29 মাৰ্চত মাৰ্কিন ৰাষ্ট্ৰপতি হাৰ্ভাৰ্ড হুভাৰে হোৱাইট হাউচৰ অভেল অফিচত প্ৰথমটো টেলিফোন সংযোগ স্থাপন কৰে। হোৱাইট হাউচত 1878 চনৰ পৰা টেলিফোন ব্যৱহাৰ কৰা হৈছিল যদিও ৰাষ্ট্ৰপতিৰ চৰকাৰী কাৰ্যালয়ত ফোন নাছিল। ব্ৰিটিছৰ বিৰুদ্ধে মংগল পাণ্ডেৰ বিদ্ৰোহ। 1957 চনৰ 29 মাৰ্চত 34 নম্বৰ বংগ নেটিভ ইনফেণ্ট্ৰি চিপাহী মংগল পাণ্ডেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। এই বিদ্ৰোহ আৰু 1857 চনৰ 8 এপ্ৰিলত মংগল পাণ্ডেক ফাঁচি দিয়াৰ ঘটনা চিপাহী বিদ্ৰোহৰ মূল স্ফুলিংগ বুলি গণ্য কৰা হয়। When we all fall asleep, where do we go? 2019 চনৰ 29 মাৰ্চত মুক্তি পাইছিল মাৰ্কিন কিশোৰী বিলি আইলিছৰ প্ৰথম এলবাম When we all fall asleep, where do we go? বিলবোৰ্ড চাৰ্টৰ শীৰ্ষত উপনীত এলবামটো 2020 চনৰ গ্ৰেমীৰ বছৰৰ এলবাম আৰু ইয়াত সন্নিৱিষ্ট বেড গাই গীতটোৱে বছৰৰ ৰেকৰ্ড আৰু বছৰৰ গীতৰ গ্ৰেমী বঁটা লাভ কৰিছিল। টেৰাকোটা সেনাবাহিনী আৱিষ্কাৰ। 1974 চনৰ 29 মাৰ্চত চীনৰ চিয়ানত কুঁৱা খান্দোতে কৃষকৰ দল এটাই ভূগৰ্ভস্থ কক্ষত মাটিৰে নিৰ্মিত 6000 সেনাৰ মূৰ্তি আৱিষ্কাৰ কৰে। চীনৰ প্ৰথম সম্ৰাট কিন চি হুৱাঙৰ সমাধিস্থল পহৰা দিয়াৰ উদ্দেশ্যে মাটিৰ তলত ৰখা হৈছিল টেৰাকোটাৰ এই বিশাল সেনাবাহিনী। কৰ্মক্ষেত্ৰত ধূমপান নিষিদ্ধ কৰা প্ৰথম দেশ। 2004 চনৰ 29 মাৰ্চত আয়াৰলেণ্ডে বাৰ, ৰেষ্টুৰেণ্টকে ধৰি সকলো আবদ্ধ কৰ্মক্ষেত্ৰত ধূম্ৰপান নিষেধ আইন বলবৎ কৰি ধূমপান নিষিদ্ধ কৰা প্ৰথম দেশ হিচাপে পৰিগণিত হয়। ইয়াৰ পিছতে আন কেইবাখনো দেশে অনুৰূপ আইন প্ৰণয়ন কৰিছিল। ঘণ্টাত 200 মাইল অতিক্ৰম কৰা প্ৰথম গাড়ী। 1927 চনৰ 29 মাৰ্চত হেনৰী ছেগ্ৰেভে ফ্লৰিডাৰ ডেটনা বিচত ছানবীম 1000 HP বাহন ঘণ্টাত 203.79 মাইল গতিৰে চলাই অভিলেখ স্থাপন কৰে। ঘণ্টাত 200 মাইল অতিক্ৰম কৰা প্ৰথম গাড়ী হিচাপে পৰিগণিত ছানবীমৰ এই যাত্ৰাৰ প্ৰত্যক্ষ সাক্ষী হৈছিল প্ৰায় 30,000 দৰ্শক। উজ্জ্বলতম গ্ৰহাণু ভেষ্টা আৱিষ্কাৰ। 1807 চনৰ 29 মাৰ্চত জাৰ্মান জ্যোতিৰ্বিজ্ঞানী হাইনৰিচ উইলহেম অলবাৰ্ছে গ্ৰহাণু বেল্টৰ সবাতোকৈ উজ্জ্বল আৰু দ্বিতীয় বৃহত্তম গ্ৰহাণু ভেষ্টা আৱিষ্কাৰ কৰে। নিশাৰ আকাশত খালী চকুৰে দেখা পোৱা কেইটামান সৰু গ্ৰহৰ ভিতৰত ই অন্যতম। বুধ গ্ৰহৰ প্ৰথম ক্ল'জ আপ ফটো। 1974 চনৰ 29 মাৰ্চত নাছাৰ মহাকাশযান মেৰিনাৰ 10 শুক্ৰৰ মধ্যাকৰ্ষণৰ সহায়ত বুধ গ্ৰহৰ কক্ষপথ অতিক্ৰম কৰি বুধৰ প্ৰথম ক্ল'জ আপ ফটো তোলে। এয়া আছিল এটা গ্ৰহৰ মধ্যাকৰ্ষণৰ সহায়ত আন গ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰাৰ প্ৰথম অভিজ্ঞতা। কানাডা ডমিনিয়নৰ সৃষ্টি। 1867 চনৰ 29 মাৰ্চত
ব্ৰিটিছ সংসদে ব্ৰিটিছ উত্তৰ আমেৰিকা আইন গৃহীত কৰি কানাডা, নোভা স্কটিয়া আৰু নিউ ব্ৰাউনছুইকৰ ব্ৰিটিছ উপনিৱেশসমূহক একত্ৰিত কৰি ডমিনিয়ন অৱ কানাডাৰ সৃষ্টি কৰে। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।